নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নমস্কাৰ মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যত মন্ত্ৰীৰ কণ্ঠৰ দৌৰাত্ম গুৱাহাটীত মন্ত্ৰী পীযুষ হাজৰিকাৰ কণ্ঠৰ খুন্দাত মৃত্যু হল এগৰাকী 30 বছৰীয়া যুৱকৰ ৰাজ্যত মন্ত্ৰীৰ কণ্ঠৰ অতপালি এইবাৰ গুৱাহাটীৰ খানাপাৰাত মন্ত্ৰী পীযুষ হাজৰিকাৰ কণ্ঠৰ খুন্দাত মৃত্যু হৈছে 30 বছৰীয়া এগৰাকী যুৱকৰ যুৱকগৰাকীৰ নাম ৰূপম বৰা পৰৱৰ্তী খবৰ গ্ৰেপ্তাৰ কৰা হ'ব এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলক এইবাৰ নিৰ্বাচনী সভাত জৰাপানী দিলে গ্ৰেপ্তাৰ কৰা হ'ব বদৰুদ্দিন আজমলক আজমল সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ নিৰ্বাচনী সভাত জৰাপানী দিলে গ্ৰেপ্তাৰ কৰা হ'ব বদৰুদ্দিন আজমলক আজমল সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য আৰু লগতে মন্তব্য কৰি কয় ভূপেন বৰাৰ পাছতে ৰাহুল গান্ধীলৈও যাব চমন নিৰ্বাচনৰ পাছতে জেৰাৰ বাবে হাজিৰ হ'ব লাগিব অসমত ৰাহুল গান্ধী বঙাইগাঁৱত এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ গুলীচালনাৰ ঘটনা বন্ধুৰ পত্নীৰ সৈতে পৰকীয়া প্ৰেম বন্ধুৰ যাৰ পৰিপ্ৰেক্ষিতত বাপন নামৰ এজন যুৱকে গুলিয়ালে সাদ্দাম নামৰ আন এজন যুৱকক পুনৰ গুৱাহাটী মহানগৰীত পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত হ'ল জঘন্য ঘটনা বন্ধুৱে গুলিয়ালে বন্ধুক এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ বৰবাৰীত প্ৰাথমিক খবৰ অনুসৰি বাপন নামৰ এজন যুৱকে সংঘটিত কৰিলে এই ঘটনা বাপনৰ পত্নীৰ সৈতে সাদ্দাম হুছেইন নামৰ আন এজন যুৱকৰ আছিল অবৈধ সম্পৰ্ক আৰু ইয়াৰ মাজতে 10 দিন পূৰ্বে সাদ্দামে বাপনৰ পত্নীক পলুৱাই নিয়ে আৰু সেই খঙতে বাপনে আজি সাদ্দামক লক্ষ্য কৰি গুলিয়ায় গুলিৰ আঘাতত গুৰুতৰভাৱে আহত হৈছে সাদ্দাম এই ঘটনাৰ পাছতে তেওঁক কাষতে থকা প্ৰতীক্ষা হাস্পতালত ভৰ্তি কৰোৱা হৈছে কিন্তু সৰ্বত্ৰ চৰ্চিত প্ৰশ্নটো হ'ল বাপনে ক'ত পালে এই মাৰণাস্ত্ৰ কোনে যোগান ধৰিলে এই অস্ত্ৰ উল্লেখযোগ্য যে সাদ্দাম হুছেইনৰ ঘৰ কলাইগাঁৱৰ আমগুৰিত তেওঁ পেছাত আছিল এজন ইলেক্ট্ৰিচিয়ান আৰু বাপন নামৰ যুৱকজন পেছাত আছিল এগৰাকী প্লাম্বাৰ দুয়ো পুৰণি বন্ধু আৰু সেই সূত্ৰে বাপনৰ পত্নীৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল সাদ্দামৰ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বাপনক বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ ভাল খবৰ পুনৰ ৰাজ্যৰ 5 লাখ মহিলাই পাব মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ ডাঙৰ খবৰ মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাসকললৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা পুনৰ ৰাজ্যৰ 5 লাখ মহিলাই পাব মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই 5 লাখ মহিলাক ঋণৰ পৰা ৰেহাই দি মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই সম্পূৰ্ণ কৰিম এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৰাজ্যৰ সকলো মহিলাকে মুক্ত কৰা হ'ব মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বোজাৰ পৰা লোকসভা নিৰ্বাচনৰ পিছতে ৰাজ্যৰ 5 লাখ মহিলাক দিয়া হ'ব ঋণ ৰেহাই লোকসভা নিৰ্বাচনৰ পিছতে ঋণ লোৱা মহিলাসকলক এনঅ'চি প্ৰদান কৰিব চৰকাৰে সদনৰ মজিয়াত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু শীঘ্ৰে 50,000 টকা লোৱা 50,000 টকা ঋণ লোৱা মহিলাক এনঅ'চি প্ৰদান কৰিব অসম চৰকাৰে খবৰ পুনৰ হুৰাহুৰে বাঢ়িছে সোণৰূপৰ দাম আজিৰ দিনটোত অভিলেখ হাৰত দাম বৃদ্ধি হৈছে সোণৰ আজিৰ দিনটোত প্ৰতি 10 গ্ৰাম 24 কেৰেট সোণৰ দাম 65,000 টকালৈ বৃদ্ধি পাইছে আৰু তাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে ৰূপৰ দামো পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ মহিলালৈ জৰুৰী খবৰ লাখপতি আঁচনি বাইদেউক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা 10 মাৰ্চৰ ভিতৰত লাখপতি বাইদেউ আঁচনিৰ প্ৰপত্ৰ জমা নিদিলে নাপাব 35,000 টকা আৰু সময়ত এই ফৰ্ম জমা দিয়াৰ লগে লগে প্ৰথম পৰ্যায়ত 10,000 টকা লাভ কৰিব আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে লাখপতি হ'বলৈ ইচ্ছা কৰা অসমৰ লাখ লাখ মহিলালৈ জৰুৰী খবৰ লাখপতি বাইদেউ প্ৰপত্ৰ পূৰণৰ অন্তিম দিন 9 আৰু 10 মাৰ্চ 10 মাৰ্চৰ ভিতৰত জমা দিব লাগিব লাখপতি বাইদেউ আঁচনিৰ প্ৰপত্ৰ
আবেদনকাৰীয়ে 10 মাৰ্চৰ ভিতৰত প্ৰপত্ৰ জমা নিদিলে নাপাব 35,000 টকা। প্ৰপত্ৰ জমা দিয়াৰ পাছতেই প্ৰথম পৰ্যায়ত 10,000 টকা লাভ কৰিব সেইগৰাকী মহিলাই আৰু দ্বিতীয় পৰ্যায়ত মহিলাসকলক 25,000কৈ টকা দিব হিমন্ত চৰকাৰে। সমীপৰ আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন কাৰ্যালয় বা মণ্ডল পৰ্যায়ৰ কাৰ্যালয়ত জমা দিব পাৰিব এই প্ৰপত্ৰ, অথবা সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়তো প্ৰপত্ৰ জমা দিব পাৰিব আবেদনকাৰীয়ে। প্ৰপত্ৰৰ সৈতে অমৃত বৃক্ষৰ ফটো স্বাক্ষৰিত সংকল্প পত্ৰ আৰু ব্যৱসায়িক পৰিকল্পনা আৰু ফটো জমা দিব লাগিব। সম্পূৰ্ণৰূপে পূৰণ কৰা প্ৰপত্ৰহে গ্ৰহণ কৰা হ'ব আৰু নাকচ কৰা হ'ব অসম্পূৰ্ণ প্ৰপত্ৰ। লাখপতি বাইদেউ আঁচনিক লৈ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰ, বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হ'ল আমাজনৰ প্ৰতিষ্ঠাতা জেফ বেজছ। 9 মাহৰ পাছত এলন মাস্কক পিছ পেলাই বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষত অধিষ্ঠিত হ'ল জেফ বেজছ আৰু এই তালিকাত ক্ৰমে 11 আৰু 12 সংখ্যক স্থানত আছে ভাৰতৰ মুকেশ আম্বানী আৰু গৌতম আদানী। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ আদালতলৈ যাব AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। নিৰ্বাচনৰ পূৰ্বে হিমন্তৰ বিৰুদ্ধে ৰুজু কৰিব গোচৰ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ আদালতলৈ যাব মৌলানা বদৰুদ্দিন আজমল। নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব আজমলে। সদনত মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহ সন্দৰ্ভত কৰা মন্তব্যৰ বিৰোধিতা বদৰুদ্দিন আজমলৰ। বাল্য বিবাহ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ভুল তথ্য দিয়াৰ অভিযোগ আজমলৰ। 5, 6, 7 বছৰত মুছলমান ছোৱালীৰ বিয়া হয় বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে আৰু এই সন্দৰ্ভত বদৰুদ্দিন আজমলে কয়, মুখ্যমন্ত্ৰীয়ে যদি এই তথ্য প্ৰমাণ কৰিব পাৰে তেন্তে ৰাজনীতি ত্যাগ কৰিম বুলি ঘোষণা কৰিছে বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ আৰম্ভ হ'ল কা বিৰোধী আন্দোলন। পুনৰ কাৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিছে শ শ লোক। এইবাৰ নগাঁও, বিলাচীপাৰা, বিশ্বনাথ, মঙলদৈ, নলবাৰী, যোৰহাট আৰু কলিয়াবৰত নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ। পুনৰ কাৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিছে শ শ লোক। প্ৰতিবাদ সাব্যস্ত কৰি AJYCPৰ কৰ্মীসকলে মন্তব্য কৰি কয়, আমাক গুলি কৰি মাৰক, তথাপিও কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিমেই। যুদ্ধংদেহী ৰূপত ওলাই আহিছে শতাধিক প্ৰতিবাদকাৰী। ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কা বিৰোধী আন্দোলন। দেশত শেষ বিন্দু তেজ থকালৈকে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ আৰু প্ৰতিবাদকাৰীক ৰুধিবলৈ মোতায়েন কৰা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। জয় আই অসম কা আমি নামানো ধ্বনিৰে উত্তাল প্ৰতিবাদস্থলী। কাৰ বিৰোধিতাৰে হাতে হাতে প্লে কাৰ্ড লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। বিলাচীপাৰা ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়তো AJYCP আৰু KMSSৰ প্ৰতিবাদ। কা বাতিলৰ দাবীৰে মহকুমাধিপতিৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ। লগতে বিশ্বনাথ, মঙলদৈ, নলবাৰী, যোৰহাট আৰু কলিয়াবৰতো প্ৰতিবাদ সাব্যস্ত কৰে AJYCPয়ে। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনত অসমৰ 14খন আসনক লৈ প্ৰকাশ পাইছে সমীক্ষা। এই সমীক্ষা অনুসৰি দেশত পুনৰ হ'ব বিজেপিৰ চৰকাৰ। 2024 লোকসভা নিৰ্বাচনত অসমত বিজেপি নেতৃত্বাধীন NDA পাব 12খন আসন আৰু কংগ্ৰেছ AIUDFে পাব এখনকৈ আসন। ইণ্ডিয়া TV আৰু CNXৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, অসমত এজনো দালাল আৰু সুদখোৰ নাথাকিব। 2026 চনৰ ভিতৰত ৰাজ্যৰ পৰা দালাল আৰু সুদখোৰ শেষ কৰি দিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমত এজনো দালাল আৰু সুদখোৰ নাথাকিব। 2026 চনৰ ভিতৰত ৰাজ্যৰ পৰা নোহোৱা হৈ যাব দালাল আৰু সুদখোৰ। বজালিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। ৰাজ্যৰ ঠায়ে ঠায়ে দালাল আৰু সুদখোৰৰ বিৰুদ্ধে চলি আছে অভিযান আৰু এতিয়ালৈকে 2 শতাধিক সুদখোৰক আটক কৰিছে অসম আৰক্ষীয়ে আৰু 2026 চনৰ ভিতৰত অসমত এজনো নাথাকিব দালাল আৰু সুদখোৰ।
আজিৰ দিনটোত এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে।